নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনাছ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ইতিমধ্যে ভাল খবৰ দিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা বৃদ্ধি কৰা হৈছে চৰকাৰী ঘৰৰ সাৰ্ভে কৰা সময়সীমা ইতিমধ্যে চৰকাৰী ঘৰৰ সাৰ্ভে কৰাৰ সময়সীমা বৃদ্ধি কৰা হৈছে যদিহে আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই এতিয়াই আপুনি আপোনাৰ নাম অন্তৰ্ভুক্ত কৰক জীৱিকা সখীয়া ইতিমধ্যে যে জৰীপ আৰম্ভ কৰিছে জীৱিকা সখীয়া ইতিমধ্যে আপোনাৰ ঘৰত গৈ জৰীপ কৰিব আৰু আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব যদিহে আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহলে আপোনাৰ বাবে এই সুযোগ আছে সময়সীমা বৃদ্ধি কৰা হৈছে কেতিয়ালৈ সময়সীমা বৃদ্ধি কৰা হৈছে কেতিয়াকৈ আপোনাৰ ঘৰৰ ফটো আপোনাৰ ফটো পৰ্টেলত আপলোড কৰিব পাৰিব সবিস্তাৰ লৈ এবাৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ বাবে এই মুহূৰ্তত কবিকা লৈ কাৰণে চেষ্টা কৰিছো বৃদ্ধি কৰা হ'ল চৰকাৰী ঘৰৰ সাৰ্ভে কৰাৰ সময়সীমা অহা 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে সময়সীমা 27 তাৰিখৰ পৰা ঘৰৰ ফটো আপলোড কৰিব পাৰিব বিশেষ পৰ্টেলত জৰীপৰ কামত সকলোকে সহায় কৰিবলৈ আহ্বান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব চৰকাৰী ঘৰ জীৱিকা সখীসকলে এতিয়াও কৰি আছে জৰীপৰ কাম কাৰো নাম যাতে ৰৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব এতিয়া চৰকাৰে এই মুহূৰ্তত কবিকা লৈ কাৰণে চেষ্টা কৰিছো বৃদ্ধি কৰা হ'ল চৰকাৰী ঘৰৰ সাৰ্ভে কৰাৰ সময়সীমা অহা 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে সময়সীমা 27 তাৰিখৰ পৰা ঘৰৰ ফটো আপলোড কৰিব পাৰিব বিশেষ পৰ্টেলত জৰীপৰ কামত সকলোকে সহায় কৰিবলৈ আহ্বান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব চৰকাৰী ঘৰ জীৱিকা সখীসকলে এতিয়াও কৰি আছে জৰীপৰ কাম কাৰো নাম যাতে ৰৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব এতিয়া চৰকাৰে এই মুহূৰ্তত কবিকা লৈ কাৰণে চেষ্টা কৰিছো বৃদ্ধি কৰা হ'ল চৰকাৰী ঘৰৰ সাৰ্ভে কৰাৰ সময়সীমা অহা 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে সময়সীমা 27 তাৰিখৰ পৰা ঘৰৰ ফটো আপলোড কৰিব পাৰিব বিশেষ পৰ্টেলত জৰীপৰ কামত সকলোকে সহায় কৰিবলৈ আহ্বান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব চৰকাৰী ঘৰ জীৱিকা সখীসকলে এতিয়াও কৰি আছে জৰীপৰ কাম কাৰো নাম যাতে ৰৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব এতিয়া চৰকাৰে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰলৈ পেলাবলৈ চেষ্টা কৰিছো চৰকাৰী ঘৰ যদিহে আপুনি লাভ কৰা নাই তেনেহলে আপোনাৰ বাবে আছে ভাল খবৰ কিয়নো ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে চৰকাৰী ঘৰৰ সাৰ্ভে কৰাৰ সময়সীমা কিয়নো অহা 31 মাৰ্চলৈ চৰকাৰী ঘৰৰ সাৰ্ভে কৰাৰ সময়সীমা বৃদ্ধি কৰা হৈছে মন্ত্ৰী ৰঞ্জিত দাসে ইতিমধ্যে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি কৈছে যে অহা 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে সময়সীমা 31 মাৰ্চলৈ সাৰ্ভে কৰিব পাৰিব অৰ্থাৎ জৰীপ কৰিব পাৰিব আৰু জীৱিকা সখীসকলে ইতিমধ্যে জৰীপৰ কাম কৰিয়ে আছে যদিহে আপোনাৰ ঘৰ বিশেষ পৰ্টেলত জিঅ' টেগিং হোৱা নাই বা আপোনাৰ ঘৰত যদি জিঅ' টেগিং হোৱা নাই বা আপোনাৰ নাম যদি বিশেষ পৰ্টেলত অন্তৰ্ভুক্ত হোৱা নাই তেনেহলে এতিয়াই জীৱিকা সখীক লগ কৰক আৰু জীৱিকা সখীক লগ কৰি আপোনাৰ আপুনি ঘৰ পোৱাৰ পথ প্ৰশস্ত কৰিবলৈ চেষ্টা কৰক কিয়নো চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে অহা 31 মাৰ্চলৈ সময়সীমা বৃদ্ধি কৰিছে 31 মাৰ্চৰ ভিতৰত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰক বিশেষ পৰ্টেলত আপোনাৰ ঘৰৰ ফটো সম্বলিত আপোনাৰ ফটো বিশেষ পৰ্টেলত আপুনি আপলোড কৰক জীৱিকা সখীক আপুনি লগ কৰক জীৱিকা সখীৰ জৰিয়তে এই কাম কৰিবলৈ আপুনি চেষ্টা কৰক যদিহে আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই এই বিশেষ সুবিধা ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা আগবঢ়াইছে বিভাগৰ ফালৰ পৰা এই বিশেষ মন্তব্য কৰিছে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে আৰু 27 তাৰিখৰ পৰা ঘৰৰ ফটোসমূহ আপুনি আপলোড কৰিব পাৰিব বিশেষ পৰ্টেলত আপুনি সেলফ সাৰ্ভে বুলি এক বিশেষ ব্যৱস্থা আছে আপুনি নিজৰ ঘৰৰ সাৰ্ভে নিজে কৰিব পাৰিব বিশেষ নাম্বাৰ আছে বিশেষ পৰ্টেল আছে সেই বিশেষ পৰ্টেল আৰু নাম্বাৰৰ জৰিয়তে আপুনি আপোনাৰ ঘৰৰ ফটো সম্বলিত ফটো আপুনি পঠিয়াব পাৰিব চৰকাৰৰ বিশেষ বিভাগলৈ আৰু তাৰ পিছতে আপোনাৰ চৰকাৰী ঘৰ পোৱাৰ নিশ্চিত হৈ যাব আপুনি চৰকাৰী ঘৰ লাভ কৰিব এতিয়াই আপুনি জীৱিকা সখীৰ লগত যোগাযোগ কৰক এতিয়াই আপোনাৰ ঘৰৰ জিঅ' টেগিং কৰাৰ ব্যৱস্থা কৰক আপোনাৰ ফটো সম্বলিত আপোনাৰ ঘৰৰ ফটো বিশেষ পৰ্টেলত আপলোড কৰিবৰ কাৰণে আপুনি চেষ্টা কৰক সময় মাত্ৰ কেইটামান দিন বাকী আছে 31 মাৰ্চলৈ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে 27 তাৰিখৰ পৰা পৰ্টেল মুকলি কৰি দিব সেই বিশেষ পৰ্টেলত আপুনি আপলোড কৰিব পাৰিব আপুনি লাভ কৰিব চৰকাৰী ঘৰ মন্তব্য আছে নেকি বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে কি কৈছিলে এতিয়া আমাৰ যেহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমাৰ এতিয়া জৰীপ চলি আছে আৰু এই জৰীপসমূহ যেহেতু জীৱিকা সখীসকলে কৰি আছে যেহেতু বহু ঠাইত আমাৰ বিধায়কসকলে জনাইছে যে এই জৰীপ কাৰ্য 27 তাৰিখৰ ভিতৰত সমাপ্ত নহ'বগৈ পাৰে আৰু যদি নহয় তেতিয়াহ'লে নামবোৰ বহুত ৰৈ যাব আৰু পূৰ্বতে যেনেকুৱাকৈ বহু নাম ৰৈ গৈছিলে 2011 চনতে হওক বা 18 চনতে হওক এইবাৰ যাতে নামবোৰ ৰৈ নাযায় সেইকাৰণে আমি আগন্তুক 31 তাৰিখলৈ আমি
জৰীপৰ সময়সীমা বৃদ্ধি কৰাৰ কাৰণে আমি সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ আৰু সমান্তৰালভাৱে আমি সেলফ সাৰ্ভে অন্বেষা এটা পোৰ্টেল আমি মুকলি কৰিম আমি 27 তাৰিখে আৰু সেই অন্বেষাৰ জৰিয়তেও আগন্তুক দিনত আমি তেওঁলোকে নিজাববীয়াকৈ সেলফ সাৰ্ভে কৰিব পাৰে মই সেইকাৰণে বিধায়কসকলক জনপ্ৰতিনিধিসকলক সমাজৰ শুভাকাংক্ষীসকলক সকলোকে আহ্বান জনাইছোঁ যে নিজৰ নিজৰ গাঁৱত থকা যিসমূহ দুখীয়া ব্যক্তি সেই দুখীয়া ব্যক্তিসকল যেহেতু তেওঁলোকৰ নিজে সেলফ সাৰ্ভে কৰিব নোৱাৰিব হয়তো তেওঁলোকৰ এন্ড্ৰইড মোবাইল নাথাকিব বা জীৱিকা সখী নাযাব পাৰে কিন্তু তেনেকুৱা ঘটনা যাতে নহয় এইবাৰ তাৰ কাৰণে সমাজৰ সমূহ ব্যক্তিক দল সংগঠন নিৰ্বিশেষে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে মই আহ্বান জনাইছোঁ যে এই জৰীপ কাৰ্যত যাতে তেওঁলোকে যাতে সহায় কৰি জীৱিকা সখীৰ জৰিয়তে হওক বা সেলফ সাৰ্ভেৰ জৰিয়তে হওক নিজে যাতে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই নিজৰ নামটো যাতে আগন্তুক দিনত অন্তৰ্ভুক্ত কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ নহয় জৰীপটো আমি 31 তাৰিখে শেষ হ'ব আমাৰ এইখন আমাৰ জৰীপটো শেষ হোৱা কথা আছিলে আমাৰ 27 তাৰিখে গতিকে আমি আৰু 3 দিন অতিৰিক্ত দিম যাতে জৰীপ যাতে সম্পূৰ্ণ কৰিব পাৰোঁ আৰু সমান্তৰালভাৱে আমি পোৰ্টেল এটা মুকলি কৰিম সেই পোৰ্টেলৰ জৰিয়তেও আমি ৰাইজে যাতে জীৱিকা সখী কিবা কাৰণত যদি ঘৰত নাযায় সমাজৰ যাতে বিভিন্ন স্তৰৰ শুভাকাংক্ষীসকলে দুখীয়া মানুহৰ নামবোৰ যাতে অন্তৰ্ভুক্ত কৰিব পাৰে নথিভুক্ত যাতে কৰিব পাৰে তাৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ এতিয়া আমাৰ যেহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমাৰ এতিয়া জৰীপ চলি আছে আৰু এই জৰীপসমূহ যেহেতু জীৱিকা সখীসকলে কৰি আছে যেহেতু বহু ঠাইত আমাৰ বিধায়কসকলে জনাইছে যে এই জৰীপ কাৰ্য 27 তাৰিখৰ ভিতৰত সমাপ্ত হ'ব নহ'বগৈ পাৰে আৰু যদি নহয় তেতিয়াহ'লে নামবোৰ বহুত ৰৈ যাব আৰু পূৰ্বতে যেনেকুৱাকৈ বহু নাম ৰৈ গৈছিলে 2011 চনতে হওক বা 18 চনতে হওক এইবাৰ যাতে নামবোৰ ৰৈ নাযায় সেইকাৰণে আমি আগন্তুক 31 তাৰিখলৈ আমি জৰীপৰ সময়সীমা বৃদ্ধি কৰাৰ কাৰণে আমি সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ আৰু সমান্তৰালভাৱে আমি সেলফ সাৰ্ভে অন্বেষা এটা পোৰ্টেল আমি মুকলি কৰিম আমি 27 তাৰিখে আৰু সেই অন্বেষাৰ জৰিয়তেও আগন্তুক দিনত আমি তেওঁলোকে নিজাববীয়াকৈ সেলফ সাৰ্ভে কৰিব পাৰে মই সেইকাৰণে বিধায়কসকলক জনপ্ৰতিনিধিসকলক সমাজৰ শুভাকাংক্ষীসকলক সকলোকে আহ্বান জনাইছোঁ যে নিজৰ নিজৰ গাঁৱত থকা যিসমূহ দুখীয়া ব্যক্তি সেই দুখীয়া ব্যক্তিসকল যেহেতু তেওঁলোকৰ নিজে সেলফ সাৰ্ভে কৰিব নোৱাৰিব হয়তো তেওঁলোকৰ এন্ড্ৰইড মোবাইল নাথাকিব বা জীৱিকা সখী নাযাব পাৰে কিন্তু তেনেকুৱা ঘটনা যাতে নহয় এইবাৰ তাৰ কাৰণে সমাজৰ সমূহ ব্যক্তিক দল সংগঠন নিৰ্বিশেষে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে মই আহ্বান জনাইছোঁ যে এই জৰীপ কাৰ্যত যাতে তেওঁলোকে যাতে সহায় কৰি জীৱিকা সখীৰ জৰিয়তে হওক বা সেলফ সাৰ্ভেৰ জৰিয়তে হওক নিজে যাতে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই নিজৰ নামটো যাতে আগন্তুক দিনত অন্তৰ্ভুক্ত কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ নহয় জৰীপটো আমি 31 তাৰিখে শেষ হ'ব আমাৰ এইখন আমাৰ জৰীপটো শেষ হোৱা কথা আছিলে আমাৰ 27 তাৰিখে গতিকে আমি আৰু 3 দিন অতিৰিক্ত দিম যাতে জৰীপ যাতে সম্পূৰ্ণ কৰিব পাৰোঁ আৰু সমান্তৰালভাৱে আমি পোৰ্টেল এটা মুকলি কৰিম সেই পোৰ্টেলৰ জৰিয়তেও আমি ৰাইজে যাতে জীৱিকা সখী কিবা কাৰণত যদি ঘৰত নাযায় সমাজৰ যাতে বিভিন্ন স্তৰৰ শুভাকাংক্ষীসকলে দুখীয়া মানুহৰ নামবোৰ যাতে অন্তৰ্ভুক্ত কৰিব পাৰে নথিভুক্ত যাতে কৰিব পাৰে তাৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।